নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ মূৰত তোমালোকৰ ক্লাছ ল'বলৈ আহিছোঁ মানে মই মাজতে তোমালোকক আগৰ এটা ভিডিঅ'ত কৈছিলোঁ ক্লাছ 10ৰ ভিডিঅ'ত যে অকণমান অসুখ হৈ আছে মোৰ কিছু কৰোনাৰ চিম্পটমছ দেখা দিছিলে চ' নিজকে কোৱাৰেণ্টাইনত ৰখাৰ নিচিনাকৈ আছিলোঁ প্ৰায় আইচলেশ্যনত আছিলোঁ সেইকাৰণে ক্লাছবিলাক কৰিব পৰা নাছিলোঁ কিন্তু প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীৰ লগত ফোন যোগে মোৰ যোগাযোগ হৈ আছিলে আৰু মোক অলপতে যোৱাকালি মানে শিক্ষক দিৱস হিচাপে যিবিলাকে মোক ফোনত মানে হোৱাটছএপ যোগে শুভেচ্ছা দিছা সেই ছাত্ৰ ছাত্ৰীসকলক বহুত ধন্যবাদ আৰু তোমালোকৰ বহুতে মোক ৰিকুৱেষ্ট কৰি আছে ক্লাছৰ কাৰণে আজি এটা বিশেষ কাৰণত মই অলপমান ভাল পোৱাৰ কাৰণে তোমালোকৰ সুবিধাৰ অৰ্থে এটা ক্লাছ ল'ব আহিছোঁ আজি ক্লাছটো পাঠভিত্তিক নহয় তোমালোকৰ নতুন চিলেবাছ অকণমান তোমালোকৰ 30% হ্ৰাস কৰা বুলি কৈছে আৰু তাৰ ওপৰত আমি আজি এটা ভিডিঅ' বনাম মই ভিডিঅ'টো কেনেধৰণে হয় নাজানো তোমালোকে চাবা কাৰণ মোক ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিতেশ কাকতি ছাৰেও ফোন কৰিছে মোৰ সহকৰ্মী মোৰ লগ তাহাঁতৰ তোমালোকৰ বিদ্যালয়ৰ মানে যিখিনি ছাত্ৰ ছাত্ৰী আছে চিলেবাছ সম্বন্ধে অকণমান জানিব বিচাৰিছে আকৌ মোক হোৱাটছএপ যোগে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছে যে চিলেবাছটোৰ বিষয়ে ক'ব লাগে বুলি আজি আমি স্বদেশ অধ্যয়নৰ যিখিনি পাঠ আছে যিখিনি আমাক লাগিব সেইখিনি আলোচনা কৰিম আৰু তোমালোকে এই ক্ষেত্ৰত মই এটা কথা কওঁ তোমালোকে স্বদেশ অধ্যয়নৰ যিখিনি ভূগোল পাৰ্ট আছে তোমালোকৰ ভূগোলৰ ভাগৰ শিক্ষকে নিশ্চয় শিকাব আৰু ভূগোলৰ ভাগত একদম অকণমানহে কৰ্তন কৰিছে বেছি ইয়াতে পইণ্ট নাই তোমালোকে যদি চিলেবাছখিনি পাইছা আৰু যিখিনি ইতিহাস ভাগ আছে তাতো কিছু কৰ্তন কৰিছে কিন্তু যিখিনি কৰ্তন কৰিছে সেইখিনি বহুত বেছি কৰ্তন কৰা নাই গতিকে ইতিহাসৰ খণ্ডটো তোমালোকে ভালকৈ পঢ়িব লাগিব আৰু মোক ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিতেশ কাকতি ছাৰে জনোৱা মতে মানে তোমাৰ ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সিহঁতে অকণমান মানে ভয় খাইছে চিলেবাছ মানে কমাই নিদিয়া বুলি কিন্তু কমাইছে মই গোটেই মোৰ যিহেতু কিতাপখন তোমালোকৰ মানে সুবিধাৰ কাৰণে কিনি লৈছিলোঁ মই কিতাপত চেক কৰি চালোঁ আৰু তাৰ পৰা আমি আলোচনা কৰিম ভূগোলৰ তোমালোকৰ কথাখিনি মই অকণমানতে কৈ দিম ভূগোলৰ কথাখিনি তাৰোপৰি এই ভিডিঅ'টোত যদি সম্ভৱ হয় আমি মানে কিছুমান আলোচনা কৰিম কেনেকুৱা প্ৰশ্ন আহিব পাৰে তাৰোপৰি মই তোমালোকক পুনৰবাৰ কৈছোঁ এইবাৰ যিহেতু কৰোনাৰ সময় আছিলে প্ৰায় সময়বিলাক কমাই দিছে কিন্তু আকৌ আজি মই নিউজত দেখিলোঁ পৰীক্ষা হেনো মাৰ্চত হ'ব গতিকে সময় কম আৰু এইখিনি সময়ত তোমালোকে ভালদৰে পঢ়িব লাগিব আৰু স্বদেশ অধ্যয়নৰ যিখিনি ভিডিঅ' আছে মই মানে স্বদেশ অধ্যয়নৰ কিতাপখন ঘৰত পঢ়িছিলোঁ এইকেইদিন এটা কথা গম পাইছোঁ যে স্বদেশ অধ্যয়নৰ প্ৰথম মানে ইতিহাস ভাগৰ প্ৰথম খণ্ডৰ কথাখিনি প্ৰায় তোমালোকৰ ক্লাছ 9 আৰু 10ৰ কিতাপত আছে গতিকে তোমালোকৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ মই যিখিনি ভিডিঅ' কৰিছোঁ কৃষক বিদ্ৰোহৰ কথা হওক বা কৃষক বিদ্ৰোহৰ সময়ৰ যিবিলাক আছে সেই ভিডিঅ'খিনি তোমালোকে চাবা কাৰণ তাৰ পৰা কিছুমান উত্তৰ পাবা আৰু বিশেষ ইয়াত টান তেনেকুৱাকৈ নাই মাত্ৰ পিছৰ চেপ্টাৰকেইটা অকণমান তোমালোকৰ নতুন কনচেপ্ট হ'ব কাৰণ স্বাধীনোত্তৰ ভাৰতৰ অসমত কেনেকুৱা ব্যৱস্থা আছিলে তাৰপিছত স্বাধীনতাৰ আগত ব্ৰিটিছ শাসনত অসমত কেনেধৰণৰ শিল্প উদ্যোগ আছিলে এইবিলাক লাগিব তোমালোকক মই সহজতে তোমালোকে নিশ্চয় চিলেবাছখিনি পাইছা আৰু যদি পোৱাও নাই তোমালোকে স্বদেশ অধ্যয়নৰ নতুন চিলেবাছখিনি মোৰ পৰা হোৱাটছএপ যোগে লৈ ল'বা মোক যোগাযোগ কৰিবা মই দি দিম আৰু যদি তোমালোকৰ ছাৰ বাইদেউ আছে তোমালোকৰ নিশ্চয় দিব আৰু মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে মোক যোগাযোগ নকৰোঁতে মই দিছোঁ আজি মোৰ গ্ৰুপত গতিকে তোমালোকে চাগে চাইছা আৰু বুজি পোৱা নাই যদি মোক জনাবা আমাৰ প্ৰথমতে স্বদেশ অধ্যয়নৰ যিহেতু ভূগোল পাৰ্টটো তোমালোকৰ প্ৰথমতে আছে মই ভূগোল পাৰ্টৰ প্ৰথম চিলেবাছখিনি তোমালোককে কৈ দিছোঁ যদিও মই ভূগোলৰ শিক্ষক নহয় প্ৰথম অধ্যায় তোমালোকৰ অসমৰ মাটি বুলি যিটো প্ৰথম চেপ্টাৰ আছে কিতাপত তাৰ 9ৰ পৰা 10 নম্বৰ পৃষ্ঠাটো নালাগে তাৰপিছত দ্বিতীয় অধ্যায়ত যিটো পইণ্ট আছে ধৰ্মীয় জনগাঁথনিৰ পৰিৱৰ্তন ভাষিক জনগাঁথনিৰ পৰিৱৰ্তন এইখিনি মানে এটা পইণ্ট কৰি দিয়া আছে প্ৰায় 2-3টামান পেৰাগ্ৰাফৰ পইণ্ট হ'ব তোমালোকে তাত চালে গম পাবা সেইখিনি তোমালোকক নালাগে তাৰপিছত তৃতীয় অধ্যায় একেই থাকিব তাৰমানে তৃতীয় অধ্যায়টো তোমালোকৰ কোনো চেঞ্জ নহয় গোটেইখিনি লাগিব চতুৰ্থ অধ্যায়টোত সম্পদৰ যিখিনি শ্ৰেণী বিভাগ আছে তোমালোকে ক্লাছ 10 নে 9ত ছ'চিয়েল ছায়েন্সত পোৱা যেন মনত পৰে মই এটা সময়ত হাইস্কুলত যেতিয়া টিচাৰ আছিলোঁ তেতিয়া শিকাইছিলোঁ সম্পদৰ শ্ৰেণী বিভাগ সেইখিনিও নালাগে চাগে তোমালোকক ইয়াতে ধুনীয়াকৈ দিছে কিখিনি আছে তোমালোকে কিতাপত চাবা মই ভূগোল পাৰ্টটো এতিয়ালৈকে চোৱা নাই যদিও মই কিতাপখন কিনিছোঁ তাৰপিছত পঞ্চম অধ্যায়ত মানচিত্ৰৰ ইতিহাস কেনেকুৱাকৈ মানচিত্ৰবিলাক বনোৱা হৈছিলে এইখিনি লাগিব আৰু জৰীপ
কেনেকুৱাকৈ হিচাপ নিকাচ কৰে, ঠাইবিলাকৰ কেনেকুৱাকৈ যোগ কৰে, সেইখিনি কথা আছে। এইখিনি তোমালোকক নালাগে। কিন্তু তোমালোকক এইখিনিতে মই এটা কথা কওঁ, যিকোনো বস্তু আমাক পৰীক্ষাত নালাগে মানে ভৱিষ্যতে নলগা নহয়। এইখিনিতো অহা বছৰৰ যিবিলাক মানে বেটছ হ'ব, যদি কৰোণা মানে লাহে লাহে নোহোৱা হয় বা কমি যায়, তেতিয়াতো সেইবিলাক ছাত্ৰ ছাত্ৰী পঢ়িব। গতিকে তোমালোকে ঘৰত পাৰা যদি পঢ়িবা, কিন্তু আমাৰ সময় কম, তাৰ কাৰণে পৰীক্ষাৰ কাৰণে আমি এইখিনি নাচাওঁ। তাৰপিছত তোমালোকক মই ভূগোলৰ কাৰণে কৈ দিলোঁ। এতিয়া ইতিহাসৰ তোমালোকক মই কৈছোঁ, ইয়াণ্ডাবু সন্ধিৰ যিখিনি কথা আছিলে, ইয়াণ্ডাবু সন্ধিৰ যিটো চেপ্টাৰ প্ৰথম 6ষ্ঠ অধ্যায় বুলি মই মোৰ কিতাপত তোমালোকৰ কাৰণে কিতাপখন আনিছিলোঁ কিনি। চ' কিতাপখনৰ পৰা মই তোমালোকক কৈ দিছোঁ, মই কিতাপখনত চিন দি লৈছোঁ যিখিনি নালাগে। এতিয়া আৰু ক্লাছতো তেতিয়া শিকাবত মানে ভুলতে শিকোৱা নহ'ব আৰু ধুনীয়াকৈ মই নালাগাখিনি তোমালোকে এটা কাম কৰিবা, তোমালোকে যদি কিতাপ আছে তাত কি কৰিবা, কাটা চিন নিদিবা। কাটা চিন দিলে কিতাপখনত ভাল নালাগে। তোমালোকে 2020 বুলি লিখি দিবা। মই 2020 বুলি লিখি দিছোঁ, মানে সেইখিনি 2020 নালাগে। চ' মই বুজি পোৱাৰ কাৰণে লিখিছোঁ। তোমালোকে তোমালোকৰ সুবিধাৰ নিচিনা যেনেকুৱাকৈ বুজি পোৱা লিখিবা। কাটা চিন দিব ভাল নালাগে কাৰণে মই কাটা চিন নিদিলোঁ। চ' প্ৰথম তোমালোকৰ যিখিনি ইয়াণ্ডাবু সন্ধিৰ চেপ্টাৰ আছে, তোমালোকৰ কিতাপ যদি আছে মই ক'লোঁ, অথবা তোমালোকৰ অনলাইন যি PDF ফাইল আছে, মই তোমালোকৰ পৰা আৰু এটা কথা বিচাৰিছোঁ। আমাক মই চৰকাৰৰ কেতিয়াও বিৰোধিতা নকৰোঁ, কাৰণ আমি চৰকাৰী যিহেতু চাকৰিয়াল, কিন্তু কিছুমান বস্তু আমি গঠনমূলক সমালোচনা কৰা উচিত। আমাৰ বিদ্যালয়ত আজিলৈকে ছাত্ৰ ছাত্ৰীয়ে স্বদেশ অধ্যয়নৰ বিনামূলীয়া কিতাপ পোৱা নাই। মই যেনিবা বাৰু কিনি আনিলোঁ, বহুত মানে হেৰি কৰি অৰ্ডাৰ দি লকডাউনৰ মাজত আনিলোঁ, কিন্তু বাকী বিদ্যালয়ৰ বহুত ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই বুলি শুনিছোঁ। গতিকে এইবিলাকৰ আমি আচলতে কি কৰিব লাগে, গঠনমূলক সমালোচনা অথবা প্ৰতিবাদ কৰিব লাগে। কাৰণ আমাক চিলেবাছো দিলে কি লাগিব, মাৰ্চত পৰীক্ষা বুলিও ক'লে, কিন্তু কি লাগে কি নালাগে সেইবিলাক বাদে দিয়া, আমাক কিতাপেই দিয়া নাই। আৰু যিবিলাক হিষ্ট্ৰী আমাৰ ছাবজেক্ট আছে, হিষ্ট্ৰী ছাবজেক্টৰ ষ্টুডেণ্টখিনিকতো কিতাপেই নিদিয়ে। এইবিলাক কথা মানে মোৰ বহুত খং উঠি থাকে, মানে কি ক'বা আৰু যিখিনি তোমালোকৰ পাঠ্যক্ৰম কমাইছে, মই মোৰ হিষ্ট্ৰী টিচাৰৰ যিটো গ্ৰুপ আছে তাত কৈছোঁ, মানে কি হ'ল কথাবিলাক, মানে কমাব নলগাখিনি কমাইছে, কমাব লগাখিনি কমোৱা নাই, তেনেকুৱা কৰিছে। আৰু কিছুমান মানে তোমালোকৰ মুধা ফটা শিক্ষক থাকেতো, পণ্ডিত শিক্ষক যিবিলাকক মানে গুৱাহাটীৰ আশে পাশে থাকে, সেইবিলাক শিক্ষককহে মাতি চিলেবাছটো হেৰি কৰিছে। আমিতো আৰু বহুত ডাঙৰ শিক্ষক নহয়, কিন্তু মই তোমালোকৰ পৰা এটা মানে আশা কৰিম, তোমালোকে যাতে মোৰ এই ভিডিঅ'বোৰ তোমালোকে চাই বুজি লৈ শ্বেয়াৰ কৰি বা লগৰ মাজত আলোচনা কৰি মোকো যাতে এনেকুৱা এটা স্কোপ তোমালোকৰ পৰা দিয়া, যাতে মই তোমালোকৰ হৈ মাত মাতিব পাৰোঁ, তোমালোকৰ কথাবিলাক ক'ব পাৰোঁ। কাৰণ যেনেকুৱাকৈ চিলেবাছখিনি কৰ্তন কৰিছে, তাৰ ভিত্তিত ভৱিষ্যতে প্ৰশ্ন কেনেকুৱাকৈ আহিব সেইটোৰ এটা ঠিক মানে সম্যক ধাৰণা এটা দিয়া নাই। তাৰোপৰি চিলেবাছৰ আমাৰ ইতিমধ্যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব দিয়া আছে, তথাপি অকণমান যিহেতু কমাই দিছে, তথাপি পুনৰবাৰ আমাক যদি দিলে হয় মাৰ্কছ ক'ৰবাত কিবা কমে নেকি তেনেকুৱাকৈ ব্লু প্ৰিণ্ট কৰি এটা সুবিধা হ'লে হয়। তথাপি দৌৰা দৌৰিকৈ কৰিছে, এইখিনিত মই আৰু বিশেষ নকওঁ। কিন্তু তোমালোকে মানে কথাবিলাক অলপ নিজৰ মত প্ৰকাশ কৰিবা, তোমালোকে ফেচবুকৰ জৰিয়তে হওক, ইউটিউবৰ জৰিয়তে হওক। তাৰোপৰি এতিয়া আমি তোমালোকৰ মেইন ইতিহাস ভাগৰ মানে স্বদেশ অধ্যয়নৰ ইতিহাস ভাগৰ টপিকত আহিছোঁ। তোমালোকৰ যিটো 80 পৃষ্ঠা, মই অসমীয়াত কৈছোঁ, কেতিয়াবা এটা 80 পৃষ্ঠা, কেতিয়াবা তেনেকুৱা মোৰ মানে উচ্চাৰণ হৈ যায়, ইংৰাজী অসমীয়া মিক্স হৈ যায়। চ' 80 পৃষ্ঠাত থকা ইয়াণ্ডাবু সন্ধিৰ পটভূমি প্ৰায় এটা পেজ তোমালোকক নালাগে, কিন্তু তাৰপিছত মানুহৰ আক্ৰমণ যিখিনি আছে সেইখিনি কিন্তু লাগিব তোমালোকক। মই কৈ দিছোঁ ইয়াত চাই তাৰপিছত তোমালোকৰ কিছু লাগিব, এইখিনি প্ৰায় লাগিব। তাৰপিছত মিলছৰ প্ৰতিবেদন বুলি তোমালোকৰ 90 পৃষ্ঠাত আছে, এইটো নালাগে। তাৰপিছত ঠিক তেনেকৈ অসম এছ'চিয়েশ্যনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি আছে, তাৰমানে আমাৰ কৃষক বিদ্ৰোহৰ কথাখিনি লাগিব, যিখিনি মই ক্লাছ 10ৰ ভিডিঅ'ত তোমালোকক দিছোঁ। তোমালোকে এইখিনি ভালকৈ তাত চাই ল'বা, চাই মোক কমেণ্ট যোগে জনাবা, কাৰণ তাতে মই ধুনীয়াকৈ দিছোঁ, কেনেকুৱাকৈ এনচাৰটো লিখিব লাগে তেনেকুৱাকৈ দিছোঁ। আকৌ ক্লাছ 10ত কিন্তু মই ভিডিঅ'টো বনাইছিলোঁ যদিও ক্লাছ 10ত আকৌ কৃষক বিদ্ৰোহৰ পিছৰখিনি নালাগে বুলি চিলেবাছত দিছে। ক্লাছ 10ত মই চাইছিলোঁ চিলেবাছখিনি। যি নহওক, 96 পৃষ্ঠাৰ যিখিনি অসম এছ'চিয়েশ্যনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ বুলি আছে, এটা পেৰেগ্ৰাফ, খুব সৰু পেৰেগ্ৰাফ, ইমান কম কৰ্তন কৰিছে, আচৰিত। চ' এইখিনি নালাগে। তাৰপিছত তোমালোকৰ আছে মণ্টেগু চেমছফোৰ্ড সংস্কাৰ আৰু অসম, 99 পৃষ্ঠাত আছে, তোমালোকে চাবা, এইখিনি নালাগে। মই তাত 2020 বুলি লিখি দিছোঁ, তাৰমানে 2020ত নালাগে বুলি বুজি পাইছোঁ, কাটি দিব ভাল নালাগিলে। তাৰপিছত অসহযোগ আন্দোলন বুলি আছে, একেলগে আছে, তাৰপিছতে আছে 100 পৃষ্ঠাত আছে, নালাগে। কিন্তু অসহযোগ আন্দোলন আৰু
অসমত অসহযোগ আন্দোলন এইখিনি কিন্তু লাগিব, অসহযোগ আন্দোলনখিনিহে নালাগে। তাকো ইয়াতে ভালদৰে লিখি দিয়া নাই যে মানে এইখিনি অসহযোগ আন্দোলন নালাগে বুলি দিছে, যিহেতু আমি এইখিনিয়ে ধৰিছোঁ এটা পেৰাগ্ৰাফ নালাগে বুলি। তাৰপিছত ঘূৰণীয়া মেজমেল আমি পাম। আইন অমান্য আন্দোলনৰ সময়ত ঘূৰণীয়া মেজমেল হৈছিল, 3খন ঘূৰণীয়া মেজমেল তোমালোকে জানা নিশ্চয়। এইখিনি আছে আমাৰ 105 পৃষ্ঠাত, এই ঘূৰণীয়া মেজমেলখিনি নালাগে। তাৰপিছত তোমালোকৰ কাৰণে আকৌ ভাৰত ত্যাগ আন্দোলনৰ পটভূমি যিখিনি আছে 106 পৃষ্ঠাত আছে, এইখিনি নালাগে। কিন্তু তাৰ পিছৰ কথাখিনি লাগিব, যেনে আমাৰ অসমত মানে বৰদলৈ মন্ত্ৰী সভা হৈছিলে, ছাদুল্লাৰ মন্ত্ৰী সভা হৈছিলে, এইবিলাক লাগিব। কিন্তু তাৰপিছত আমি পুনৰ চালে গম পাম যে ভাৰত ত্যাগ আন্দোলনৰ পটভূমি নালাগে যদিও পিছত ভাৰতৰ স্বাধীনতাৰ পিছত যিখিনি ৰাজনীতি হৈছে সেইখিনিও নালাগে। স্বৰাজত্বৰ ভাৰতীয় ৰাজনীতি আৰু অসম, এইখিনি তোমালোকৰ 111 পৃষ্ঠাত আছে, এইখিনি নালাগে। তাৰপিছত 113 পৃষ্ঠাত থকা অসমৰ আৰ্থ ৰাজনৈতিক অৱস্থা, এইখিনিও নালাগে। গতিকে যিখিনি তোমালোকৰ 6ষ্ঠ অধ্যায় বুলি ইয়াত আছে, তাৰমানে ইতিহাস খণ্ডৰ যিটো প্ৰথম অধ্যায় হ'ব, সেইখিনি তোমালোকক এইখিনি নালাগে। তোমালোকে কিতাপত চাই এইখিনি নালাগে বুলি তোমালোকে 2020 বুলি লিখি থ'বা, কাৰণ পিছত তোমালোকক লাগিব পাৰে, তেতিয়া তোমালোকে গম পাবা যে এইখিনি 2020ত লগা নাছিলে। আৰু মই যেতিয়া ক্লাছ কৰিম তোমালোকক এইখিনি মই স্কিপ কৰাব পাৰিম তেতিয়া সোনকালে, মই লিখি লৈছোঁ সেইকাৰণে। প্ৰশ্নখিনি সহজ, প্ৰশ্ন আলোচনা আমি পিছত কৰিম। প্ৰথম চেপ্টাৰটোৰ প্ৰায়খিনি কথা ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ মানে ভিডিঅ'বিলাকত প্ৰায় আছে। গতিকে মই নেক্সট পৰৱৰ্তী ক্লাছ কৰিলে 7ম অধ্যায়ৰ পৰা ক্লাছ কৰিম, যদি তোমালোকে অসুবিধা নোপোৱা। আৰু প্ৰথম 6ষ্ঠ অধ্যায়টো মই ক্লাছত বিদ্যালয়ততো মই সোনকালে শেষ কৰিব পাৰিম বাৰু। কোনোবাক যদি কিবা সহায় লাগে মোক জনালে হ'ল ইউটিউব যোগে। 7ম অধ্যায়ত আছে অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ। অসমত কেনেধৰণে জনসংখ্যা বাঢ়ি গৈছিলে, বিদেশী নাগৰিক কেনেকুৱাকৈ আহিছিলে, ইয়াত লাগিব। তাৰ তোমালোকৰ 121 পৃষ্ঠাত থকা অসমলৈ বহিৰাগতৰ আগমনৰ ৰূপৰেখা, এইখিনি অলপ পুৰণা কথা কৈছে, ইতিহাসৰ কথা কৈছে, অসমত কেনেকৈ বহিৰাগতবিলাক আহিছিলে। কিন্তু এইখিনি তোমালোকক 2021 চনত তোমালোকৰ পৰীক্ষা হ'ব, তোমালোকৰ উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ যি চূড়ান্ত পৰীক্ষা তাত নালাগে। ভৱিষ্যতে কিন্তু তোমালোকক লাগিব, তোমালোকে যদি অসম হিষ্ট্ৰীৰ ওপৰত বিশেষভাৱে ভৱিষ্যতে তোমালোকে ৰিচাৰ্চ কৰা, কিবা কৰা। গতিকে তাৰপিছত তোমালোকৰ 124 পৃষ্ঠাত চাহ বনোৱাৰ আগমন, কেনেকুৱাকৈ বাহিৰৰ পৰা ভাৰতৰ অন্যান্য ঠাইৰ পৰা চীনৰ পৰাও চাহ বনোৱাবিলাক আনিছিলে, সেইখিনি আছে। মই কিতাপখন চোৱা নাই, তথাপি মই জেনেৰেল নলেজৰ ওপৰত ভিত্তি কৰি কৈছোঁ, এইখিনি তোমালোকক নালাগে। তাৰপিছত তোমালোকে চোৱা, মই কিতাপখনত প্ৰায় চিন দি লৈছোঁ। অসমৰ জনজীৱন আৰু সংস্কৃতিত অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱ, এইখিনি আছে তোমালোকৰ প্ৰায় পিছৰ ফালে আছে, 133 পৃষ্ঠাত আছে। গতিকে 7ম অধ্যায়ৰ মাত্ৰ 3টা পইণ্ট আমাক নালাগে। গতিকে 7ম অধ্যায়টো আমি ভালকৈ ক্লাছ কৰিম, অনলাইন ক্লাছ কৰিম। আৰু তোমালোকৰ সোনকালে বিদ্যালয় খুলিব, চ' মই অনলাইন ক্লাছ কৰাৰ উপৰিও তোমালোকৰ ক্লাছত মই নিশ্চয় ভালকৈ শিকাম মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক, আৰু তোমালোকৰ অইন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো ছাৰ বাইদেউসকলে নিশ্চয় ভালকৈ শিকাব, মোৰ বিশ্বাস আছে। কিবা অসুবিধা পালে মোকো জনাবা, মই মানে সহায় কৰিব পাৰিলে মোৰে ভাল লাগিব। তাৰপিছত আমাৰ 8ম অধ্যায়ত আছে প্ৰাক ব্ৰিটিছ যুগৰ অসমৰ শিল্প উদ্যোগ বুলি। এইটো চেপ্টাৰত আমাক কিছুমান কথা নালাগে, ইয়াতে আছে এইটো চেপ্টাৰৰ ভালেখিনি তোমালোকৰ ইয়াতে নালাগে বুলি দিছে, কৰ্তন কৰিছে। যিবিলাকে ভয় খাই আছে যে কমাই দিয়া নাই, এইটো চেপ্টাৰত কিছু কমাইছে। যেনেকুৱাকৈ প্ৰথম অধ্যায় মানে অধ্যায়টোৰ আৰম্ভণিতে থকা পলু পোহা আৰু বোৱা কটা শিল্প, এইখিনি নালাগে। পৃষ্ঠা নম্বৰ হ'ব তোমালোকৰ 137, কিতাপখন যদি কিনিছা। তাৰপিছত 138 পৃষ্ঠাত থকা তাঁতশাল আৰু বোৱা কটা নালাগে। মই কিতাপত ধুনীয়াকৈ এনেকুৱাকৈ তোমালোকে দেখিছানে 2020 এনেকুৱাকৈ লিখি লৈছোঁ, চ' এইখিনি নালাগে। তাৰপিছত বাঁহ বেতৰ শিল্পখিনি লাগিব তোমালোকে। আকৌ ইয়াতে তোমালোকক দিছে সোণ কমোৱা শিল্প, সোণ কমোৱা পদ্ধতি, এইখিনিও নালাগে তোমালোকৰ। কিন্তু আচলতে এইখিনি মোৰ বোধেৰে এইখিনি ইম্পৰ্টেণ্ট, তোমালোকে ভৱিষ্যতে চাবা। কাৰণ অসমত এটা সময়ত সোৱণশিৰি নৈৰ ওচৰত মানে কি হৈছিলে, সোণ কেনেকৈ সংগ্ৰহ কৰিছিলে তাৰ কথা আমি জানিব লাগিব। ভৱিষ্যতে অসমৰ ইতিহাস পঢ়িলে তোমালোকে জানিব লাগিব। গতিকে যদি তোমালোকে নিজকে ভাল ছাত্ৰ ছাত্ৰী বুলি মনতে ভাবা, তোমালোকে নিশ্চয় পঢ়িবা, কাৰণ স্কিপ কৰা মানে আমাৰ পৰীক্ষাত নালাগে, কিন্তু ভৱিষ্যতে তোমালোকক লাগিব। তাৰপিছত তোমালোকে চাবা ৰূপ কমোৱা শিল্পখিনি নালাগে, 142 পৃষ্ঠাত আছে। তাৰপিছত কাঠৰ শিল্প নালাগে, 146 পৃষ্ঠাত আছে।
সাঁচিপাত আৰু মহি প্ৰস্তুত শিল্প এইখিনিও ভৱিষ্যতে দৰকাৰী আগতে সাঁচিপাতত লিখিছিলে এইখিনি কিন্তু আমাক পৰীক্ষাত নালাগে কি কাৰণে মানে তোমালোকৰ যাতে প্ৰেছাৰ নহয় সেইকাৰণে কমাই দিছে মই হ'লে চাগে কিবা বেলেগ কমাই দিলোঁ হয় য'ত যিগৰাকীক দায়িত্ব দিছে তেওঁ নিশ্চয় ভাবিছে চাগে এইখিনি নালাগে বুলি চ' যি নহওক তাৰপিছত চোৱা নাও তৈয়াৰ কৰা শিল্প 147 পৃষ্ঠাত আছে তাৰপিছত 148 পৃষ্ঠাত আছে ৰঞ্জন শিল্প নালাগে তাৰপিছত 149 পৃষ্ঠাত আছে খাৰ তৈয়াৰ শিল্প নালাগে কিন্তু মাজে মাজে কিছুমান শিল্প আছে যেনেকুৱাকৈ লোন শিল্পটো লাগিব তাৰপিছত হাতী দাঁতৰ শিল্প নালাগে এইটোও বৰ ইম্পৰ্টেণ্ট বিশেষকৈ মই বৰপেটা হাতী দাঁতৰ শিল্পৰ কাৰণে এসময়ত বিখ্যাত আছিলে ইয়াতো এইবিলাক দিয়া আছে যোৱা বছৰ এটা প্ৰশ্ন আহিছিলে হাতী দাঁতৰ কি অলংকাৰ বনোৱা হয় তেনেকুৱা এটা প্ৰশ্ন দেখা মোৰ মনত পৰে তো তোমালোকে কথাবিলাক মনত ৰাখিবা কাৰণ পৰীক্ষাটো মই নিদিওঁ পৰীক্ষা তোমালোকে দিবা গতিকে পুৰণা প্ৰশ্ন ডিছকাছ কৰিবা এবছৰৰ পুৰণা প্ৰশ্ন পাবা তাৰপিছত তোমালোকে কথাবিলাক কেনেকুৱা প্ৰশ্ন আহিব পাৰে এটা সম্যক আইডিয়া কৰি ল'বা মোৰ লগত নিশ্চয় যোগাযোগ কৰিবা কাৰণ মই এইবাৰ তোমালোকক আৰু বেছি ভাল হোৱাটো বিচাৰোঁ কাৰণ এনেকুৱা বিপদৰ সময়ত তোমালোকে যদি এটা স্কোপ পাইছা যে অলপ চিলেবাছ কমাই দিছে তাৰোপৰি তোমালোকৰ প্ৰশ্ন নিশ্চয় সহজ হ'ব অপশ্যনেল বেছি মানে কি হ'ব অথবা থকা প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে যদিও আমাক ইতিমধ্যে একদম মানে চূড়ান্তভাৱে জনোৱা নাই তথাপি এনেকুৱা এটা সম্ভাৱনা আছে গতিকে ভাল ৰিজাল্ট কৰা আৰু মই পুনৰবাৰ কৈছোঁ UGCৰ অধীনত 80%ৰ এবভ পালে হায়াৰ ছেকেণ্ডেৰীত তোমালোকে ঈশান উদয় স্কীমত প্ৰায় 2 লাখ টকা প্ৰায় 1,80,000 টকা পাবা ডিগ্ৰীৰ তিনিওটা ইয়াৰত মানে ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ফ'ৰ্থ ছেমিষ্টাৰ ফিফ্থ ছিক্স ছেমিষ্টাৰ গতিকে 80%ৰ এবভ ৰাখিব পাৰিলে ভাল আৰু বেছি ভাল কৰিব পাৰিলে মোৰো ভাল লাগিব গতিকে এভাৰেজ ষ্টুডেণ্টখিনিও ভালকৈ পঢ়া যাতে কিবা এটা ভৱিষ্যতে কৰাৰ আগতে তোমালোকে নিজৰ ৰিজাল্টখিনি ভাল কৰি ল'ব পাৰা তাৰপিছত চোৱা খাৰ তৈয়াৰ শিল্প নালাগে হাতী দাঁতৰ শিল্প নালাগে তাৰপিছত তলত থাকে 149 পৃষ্ঠাত আছে চূণ তৈয়াৰ কৰা শিল্প নালাগে লা তৈয়াৰ কৰা শিল্প নালাগে লা আমি বিশেষকৈ ইলেকশ্যনৰ সময়ত গম পাওঁ লাটো কি এনেকৈ হয় আমি যিটো চিল কৰোঁ সেইটো লাৰে চিল কৰা হয় এইটো লা তৈয়াৰ শিল্প নালাগে ৰস তৈয়াৰ কৰা শিল্প নালাগে আৰু অন্যান্য শিল্পখিনি নালাগে তাৰপিছত ব্ৰিটিছ যুগৰ অসমৰ শিল্প উদ্যোগ বুলি এটা মানে চেপ্টাৰটোতে বেলেগ পাৰ্ট আছে এটা চেপ্টাৰে 8 নম্বৰ চেপ্টাৰ কিন্তু খ অংশ বুলি আছে ইয়াৰ তোমালোকৰ শেষৰ ফালে থকা অকণমান কথা নালাগে মই কিতাপত চিন্দি লৈছিলোঁ তোমালোকৰ জীৱন আৰু সংস্কৃতিত ঔদ্যোগিক বিকাশৰ প্ৰভাৱ এইটো 160 পৃষ্ঠাত আছে এইখিনি তোমালোকক নালাগে প্ৰায় এইখিনি যিমান আছে 160 পৃষ্ঠাৰ পৰা প্ৰায় শেষলৈকে 163 পৃষ্ঠালৈকে প্ৰায় নালাগে কাৰণ এইটো পইণ্টটো এটা দিছে কিন্তু মানে ইয়াতে ভিতৰত বহুত কথা আছে গতিকে তোমালোকক মই ভালদৰে কৈছোঁ তাৰোপৰি কিবা যদি ইয়াত শুধৰণি কৰে তোমালোকৰ শিক্ষয়িত্ৰীয়ে নিশ্চয় জনাব মই যিখিনি মানে চাই পাইছোঁ এইখিনি তোমালোকক কৈছোঁ গতিকে তোমালোকৰ নেক্সট আহিব ইতিহাস খণ্ডৰ শেষৰ অধ্যায় নৱম অধ্যায় ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ এইটো চেপ্টাৰৰ পৰা তোমালোকক প্ৰায় কিছুমান দৰকাৰী কথা ইয়াত উঠাই দিছে যেনেকুৱাকৈ তোমালোকৰ প্ৰথমতে থকা 170 পৃষ্ঠাত থকা মাজুলীৰ কথা আমি জনাটো উচিত কাৰণ অসমৰ একমাত্ৰ পৃথিৱীৰ ভিতৰত একমাত্ৰ ডাঙৰ নদীদ্বীপ বুলি ক'লে মাজুলী হয় অসমৰ মানে অন্যতম বিখ্যাত ঠাই শংকৰ মাধৱ সংস্কৃতিৰ মাজুলীৰ সংস্কৃতিৰ কাৰণে মাজুলী বিখ্যাত গতিকে আমি জানিব লাগে তথাপি ইয়াত আমাক তোমালোকৰ কষ্ট নোহোৱাৰ কাৰণে কমাই দিছে তাৰপিছত 170 পৃষ্ঠাত আছে আহোম যুগৰ অসমৰ প্ৰকৃতি আহোম যুগত কেনেকুৱাকৈ আছিলে অসমৰ পৰিৱেশ সেইটো কৈছে তাৰপিছত আহোম যুগৰ বন বিষয়াসকল আৰু হাতী তোমালোকে ক্লাছ 10ত পাইছিলা চাগে হস্তি বিদ্যাৰ্ণৱ পুথিৰ কথা সুকুমাৰ বৰকাইতে লিখা সেইবিলাক কথা আছিল চাগে ভিতৰত গতিকে মই এটা পইণ্টটো দেখি আইডিয়া কৰিছোঁ কিন্তু সেইবিলাক আমাক নালাগে 171 পৃষ্ঠাত আছে তাৰপিছত তোমালোকে কিছু কথা ইয়াৰ পিছত লাগিব আকৌ পাইক প্ৰথা যিটো আমাৰ ক্লাছ 9ত সমাজ বিজ্ঞানত লাগে ইতিহাস খণ্ডত পাইক প্ৰথা নালাগে তোমালোকে পাইক প্ৰথাৰ কথাও জানা চাগে তথাপি তোমালোকে ভৱিষ্যতৰ কাৰণে কিন্তু পঢ়িব লাগিব যদি তোমালোকে ভৱিষ্যতে হিষ্ট্ৰীত মেজৰ লোৱা বা হিষ্ট্ৰী পাছ কৰ্চ লোৱা বা ভৱিষ্যতে কম্পিটিটিভ এক্সাম দিয়া তাতো প্ৰশ্ন এনেকুৱা সুধিব পাৰে তাৰপিছত তোমালোকে চোৱা চাহ খেতিৰ আদি কথা নালাগে 176 পৃষ্ঠাত আছে 176 পৃষ্ঠাটো প্ৰায় নালাগে বুলিয়ে ক'ব পাৰি পাট মুগা তাতেই আছে তাৰপিছত ভূমি বন আৰু নদী বিষয়ক ব্ৰিটিছৰ পাৰিপাৰ্শ্বিক আঁচনি আৰু ইয়াৰ প্ৰভাৱ এইখিনি নালাগে 177 পৃষ্ঠাৰ প্ৰথমখিনিলৈকে মানে নালাগে উপনিৱেশিক কালখিনি কিন্তু লাগিব চ' ইয়াত কিছুমান মানে এটা প্ৰশ্ন হয় যে ভূমি বন আৰু নদী বিষয়ে ব্ৰিটিছৰ পাৰিপাৰ্শ্বিক আঁচনি আৰু ইয়াৰ প্ৰভাৱ বুলি পেৰেগ্ৰাফটো ইয়াত শেষ হৈছে নে নহয় কিন্তু সঠিকভাৱে গম পোৱা নাযায় কাৰণ ইয়াত
দুটা পইণ্ট আছে, ঘাইকৈ দুটা ভাগত ভগাব পাৰি বুলি আছোঁ, ঔপনিৱেশিক কাল আৰু পৰৱৰ্তী ঔপনিৱেশিক কাল। তাৰ মানে আমাক 176 পৃষ্ঠাৰ পৰা 178লৈকে নালাগে। এইখিনি মই ইয়াত চালে গম পাবা, তথাপি তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নিশ্চয় জনাব, কাৰণ ইয়াতে যদিও 176 পৃষ্ঠাত যদিও লেখা আছে পইণ্ট ৱাইজ, কিন্তু পইণ্টটো বহুত দীঘল। ইয়াতে পিছত আকৌ ঔপনিৱেশিক কালখিনি সোমাইছে, ব্ৰিটিছ যুগৰ বৰ্ণনীতি আৰু অসমখিনিও ইয়াতে সোমাইছে। গতিকে এইখিনি মোৰ মতে নালাগিব লাগে, কিন্তু ইয়াতে ডিটেইলছ দিয়া নাই। তথাপি তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি ল'বা। আজি প্ৰথম যিহেতু চিলেবাছখন পায়েই মই বনাইছোঁ, গতিকে তেনেকুৱাকৈ খাটাং ক'ব নোৱাৰিম, তথাপি মই আলোচনা কৰিম। সেইকাৰণে মোৰ অকণমান খং উঠিছে। মই কৈছোঁ কেনেকুৱা কোনবিলাক মানুহক দায়িত্ব দিছে এইবিলাক কমাব, যিখিনি কমাব লাগে কমোৱা নাই, বা ডিটেইলছ ভালকৈ দিয়া নাই, কিখিনি নালাগে কিখিনি লাগে। এটলিষ্ট পৃষ্ঠা নাম্বাৰকেইটা ব্ৰেকেটত দিলে এটলিষ্ট ভাল হ'লে হয়। তাৰপিছত 179 পৃষ্ঠাত আছে হাতী ধৰা নীতি, আহোম যুগত কেনেধৰণে হাতী ধৰিছিলে সেইখিনি নালাগে। তাৰপিছত তোমালোকৰ 181 পৃষ্ঠাত আছে 1947 চনৰ পৰৱৰ্তী কালৰ অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তন, কাৰণ, প্ৰকৃতি আৰু প্ৰভাৱ। এইখিনি কথা তোমালোকক নালাগে 181 পৃষ্ঠাৰ। এইখিনি গোটেইখিনি প্ৰায় 181 পৰা প্ৰায় এইটো পইণ্টটো যদিও এটা পইণ্টত দিছে, এইখিনি প্ৰায় বহুতখিনি নালাগে, 183 184 পৃষ্ঠালৈকে প্ৰায় নালাগে। তাৰপিছত আকৌ দিছে পৰিৱেশ সজাগতা আৰু ভাৰতীয় পৰিৱেশ আন্দোলনৰ সংক্ষিপ্ত ইতিবৃত্ত। এইখিনিও বহুত দীঘল হয়, এইখিনিও তোমালোকক প্ৰায় শেষলৈকে নালাগে। গতিকে ইয়াত ডিটেইলছ তোমালোকৰ যদি পৃষ্ঠাটো ব্ৰেকেটত দিলে হয় সুবিধা হ'লে হয়, কাৰণ ইয়াতে কেৱল পইণ্টটো লিখি দিছে, ভিতৰত থকা অংশখিনি কিন্তু নালাগে বুলি আমি ভাবি লৈছোঁ, কাৰণ ভূমিকম্প বানপানী এইবিলাক যিটো আমাক পইণ্ট দিছে তাৰেই অংশ। তাৰপিছত পৰিৱেশৰ সজাগতা আৰু ভাৰতীয় পৰিৱেশ আন্দোলনৰ সংক্ষিপ্ত ইতিবৃত্ত বুলি যিখিনি দিছে, তাৰ ভিতৰত থকা অংশখিনিয়ে আমি নেক্সট পৃষ্ঠাসমূহত পাম। গতিকে প্ৰায় 188 পৃষ্ঠা, পৃষ্ঠাটো শেষ হোৱালৈকে 190 পৃষ্ঠাত শেষ হৈছে। এইখিনি আমাক প্ৰায় নালাগে, কিন্তু পাৰিপাৰ্শ্বিক সুৰক্ষাৰ অসমৰ বেচৰকাৰী সংস্থা বুলি এইটো এটা বেলেগকৈ পইণ্ট আছে, এইখিনি কিন্তু আমি চাম, যিহেতু এইখিনি তাত মেনশ্যন কৰা নাই। আৰু মোৰ এটা সন্দেহ হৈছে, প্ৰশ্ন এইবাৰ যেতিয়া আমাৰ মুধাপতা পণ্ডিতবিলাকে ছেট কৰিব, তেতিয়া তেওঁলোকে যাতে এইখিনি বস্তু বুজি লয়, কাৰণ আমিতো আৰু সৰু শিক্ষক, সাধাৰণ শিক্ষক। গতিকে মোৰ এটা ভয় হৈছে যে প্ৰশ্নখন এইবাৰ কেনেকুৱাকৈ কাটে। তোমালোকে ভয় নকৰিবা, তোমালোকৰ কাৰণে মই যোৱা বছৰো মাত মাতিছোঁ মোৰ হিষ্ট্ৰী ছাবজেক্টৰ কাৰণে। এইবাৰো তোমালোকৰ তেনেকুৱা যদি হয়, তোমালোকে কিন্তু ডাইৰেক্ট মোক যোগাযোগ কৰিবা। মই তেতিয়া একদম অফিচিয়েলি অফিচ কৰ্তৃপক্ষৰ লগত ডাইৰেক্ট কথা পাতিম, আৰু তোমালোকক এইখিনি মই আস্থা দিলোঁ। তোমালোকে ভয় খাব নালাগে, একদম সহজ, আৰু যিখিনি দিছে আমাৰ নিশ্চয় তোমালোকৰ প্ৰেছাৰ কমাৰ কাৰণে দিছে, কিন্তু ভৱিষ্যতে কিছুমান কথা লাগিব, তোমালোকে সেইখিনি চাবা। আৰু যদি কিবা বুজি পোৱা নাই স্বদেশ অধ্যয়নৰ এইখিনি মোক নিশ্চয় জনাবা। আৰু পইণ্ট হিচাপে দিছে, পইণ্টটো কিখিনি ঠেক হৈছে সেইখিনি নালাগে বুলি মই ধৰি লৈছোঁ, কাৰণ কিছুমান হেডিংটো পইণ্ট হিচাপে দিছে, সেই হেডিঙৰ আণ্ডাৰত বহুতখিনি পৃষ্ঠা আছে, সেইখিনিও নালাগে বুলি মই কৈছোঁ। গতিকে তোমালোকে যদি কিবা আকৌ অসুবিধা থাকে মোক জনাবা, আৰু ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিবা, কাৰণ মই বিলাকে যেতিয়া ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব, তেতিয়া আমাকো এটা স্কোপ দিব চৰকাৰে, বা আমাকতো চিনি নাপায় ন বিষয়াসকলে। এটলিষ্ট গম পাব যে এইগৰাকী শিক্ষকে অকণমান ভালকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে কষ্ট কৰিছে। তেতিয়া আমাক যদি চান্সটো দিয়ে, আমি কিজানি তোমালোকৰ কাৰণে আকৌ অকণমান ভাল কৰিব পাৰোঁ। কাৰণ যিবিলাক বিষয়াববীয়াক দায়িত্ব দিয়ে সেইবিলাক গুৱাহাটীৰ আশে পাশে থকা হয়। তাৰোপৰি তেওঁলোকে কোৰ্চটো কিন্তু নিশিকায়, মই একদম ভালদৰে জানো। তেওঁলোকে ডাঙৰ পণ্ডিত হ'ব পাৰে, ইতিহাসৰ ডাঙৰ পণ্ডিত হ'ব পাৰে, কিন্তু যিজনে বিষয়টো শিকাই থাকে তেনেকুৱা এগৰাকী শিক্ষকক দায়িত্বটো দিয়া হ'লে বেছি ভাল হয়। মই সেইকাৰণে তোমালোকক কৈছোঁ, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, একদম শ্বেয়াৰ কৰিবা ফেচবুকত, আৰু লগৰবিলাকৰ মাজতো শ্বেয়াৰ কৰিবা। লাইক কমেণ্টৰ কথা মই নকওঁ কেতিয়াও, তোমালোকে তোমালোকৰ তথাপি মতামতখিনি কমেণ্টত জনাবা। অকণমান দীঘলীয়া হ'ল ভিডিঅ'টো, গোটেই চিলেবাছখিনি মই কাভাৰ কৰি দিছোঁ। ভূগোলত যেনেকুৱাকৈ আছে মই কৈ দিছোঁ, হিষ্ট্ৰীত যেনেকুৱাকৈ আছে মই হিষ্ট্ৰীখিনি ডিটেইলছ কৈ দিছোঁ। গতিকে তোমালোকৰ ভিডিঅ'টো ভাল লাগিল বুলি আশা ৰাখিছোঁ, আৰু অতি সোনকালে তোমালোকক মই ক্লাছত লগ পাম, আৰু বাকী ছাত্ৰ ছাত্ৰীকো মই যাতে ভৱিষ্যতে ভাল ডাঙৰ পদবীত লগ পাওঁ তেনেকুৱা এটা আশা ৰাখি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ।